অখিল গগৈ বিধানসভাত বেলেগ এটা কথা কয়, মোৰ লগত ব্যক্তিগতভাৱে বেলেগ এটা কথা পাতে। অখিল গগৈ ডাঙৰীয়া কওক সেইদিনা বিধানসভাত মোক ধন্যবাদ দিছিল যে আপুনি কথা দিয়া মতে 25 কোটি টকা দিলে আৰু হাতযোৰ কৰিছোঁ আৰু অলপ দিয়ক। নাকচ হৈছে চাওক কথাটো, তেওঁলোকে যিটো কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব। যোৱাকালি আমাৰ বিধায়কসকল ব্যস্ত আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত ক'ব, কিন্তু আমাক এনেকৈ কৰি আমাক তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে। আমি ৰাইজৰ কাৰণে কাম কৰিমেই। অখিল গগৈ ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় আৰু মোক ফোন কৰিতো সমষ্টিৰ উন্নয়নৰ কাৰণে টকাকেইটা ঠিকেই লয়। এছেম্বলিত কৈ দিয়ে টকা নাই আৰু মোকতো ফোন কৰি সমষ্টিৰ কাৰণে নিজে লৈ লয়। আমি যদি সমষ্টিৰ কাৰণে টকাই দিব নোৱাৰোঁ, তেওঁ কিয় বিচাৰে? যদি আমি কামেই কৰা নাই, বিধানসভাত এটা কথা কয়, বাহিৰত এটা কথা কয়। বিধানসভাত চৰকাৰক সমালোচনা কৰে আৰু প্ৰত্যেকজন বিধায়কক মন্ত্ৰীক ৰিকুৱেষ্ট কৰি সমষ্টিৰ কাৰণে কৰা নাই। যদি আমি টকা দিব নোৱাৰোঁ, তেওঁৰ সমষ্টিত কেনেকৈ কাম হয়? তেওঁৰ সমষ্টিৰ ৰংঘৰত কেনেকৈ আমি কাম কৰিব পাৰোঁ? তেওঁৰ সমষ্টিত এইবাৰ 25 কোটি টকাৰ কেনেকৈ মথাউৰি নিৰ্মাণ কৰিছোঁ, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছোঁ। মোক কওক সিদিনা বিধানসভাত তেওঁ ধন্যবাদ কিয় দিছিলে? অখিল গগৈ ডাঙৰীয়া কওক সেইদিনা বিধানসভাত মোক ধন্যবাদ দিছিল যে আপুনি কথা দিয়া মতে 25 কোটি টকা দিলে আৰু হাতযোৰ কৰিছোঁ আৰু অলপ দিয়ক। মোকতো হাতযোৰ অখিল গগৈয়ে কৰিছিল। অখিল গগৈয়ে বিধানসভাত বেলেগ এটা কথা কয়, মোৰ লগত ব্যক্তিগতভাৱে বেলেগ এটা কথা পাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধানসভাত এটা বেলেগ কথা কয়, ফোনত বেলেগ এটা কথা পাতে। গতিকে তেওঁৰ দুমুখীয়া চৰিত্ৰ মানুহে আমাক বাধা দিব নোৱাৰে। নাকচ হৈছে চাওক কথাটো, তেওঁলোকে যিটো কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব। যোৱাকালি আমাৰ বিধায়কসকল ব্যস্ত আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত ক'ব, কিন্তু আমাক এনেকৈ কৰি আমাক তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে। আমি ৰাইজৰ কাৰণে কাম কৰিমেই। অখিল গগৈ ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় আৰু মোক ফোন কৰিতো সমষ্টিৰ উন্নয়নৰ কাৰণে টকাকেইটা ঠিকেই লয়। এছেম্বলিত কৈ দিয়ে টকা নাই আৰু মোকতো ফোন কৰি সমষ্টিৰ কাৰণে নিজে লৈ লয়। আমি যদি সমষ্টিৰ কাৰণে টকাই দিব নোৱাৰোঁ, তেওঁ কিয় বিচাৰে? যদি আমি কামেই কৰা নাই, বিধানসভাত এটা কথা কয়, বাহিৰত এটা কথা কয়। বিধানসভাত চৰকাৰক সমালোচনা কৰে আৰু প্ৰত্যেকজন বিধায়কক মন্ত্ৰীক ৰিকুৱেষ্ট কৰি সমষ্টিৰ কাৰণে কৰা নাই। যদি আমি টকা দিব নোৱাৰোঁ, তেওঁৰ সমষ্টিত কেনেকৈ কাম হয়? তেওঁৰ সমষ্টিৰ ৰংঘৰত কেনেকৈ আমি কাম কৰিব পাৰোঁ? তেওঁৰ সমষ্টিত এইবাৰ 25 কোটি টকাৰ কেনেকৈ মথাউৰি নিৰ্মাণ কৰিছোঁ, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছোঁ। মোক কওক সিদিনা বিধানসভাত তেওঁ ধন্যবাদ কিয় দিছিলে? অখিল গগৈ ডাঙৰীয়া কওক সেইদিনা বিধানসভাত মোক ধন্যবাদ দিছিল যে আপুনি কথা দিয়া মতে 25 কোটি টকা দিলে আৰু হাতযোৰ কৰিছোঁ আৰু অলপ দিয়ক। মোকতো হাতযোৰ অখিল গগৈয়ে কৰিছিল। অখিল গগৈয়ে বিধানসভাত বেলেগ এটা কথা কয়, মোৰ লগত ব্যক্তিগতভাৱে বেলেগ এটা কথা পাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধানসভাত এটা বেলেগ কথা কয়, ফোনত বেলেগ এটা কথা পাতে। গতিকে তেওঁৰ দুমুখীয়া চৰিত্ৰ মানুহে আমাক বাধা দিব নোৱাৰে। নাকচ হৈছে চাওক কথাটো, তেওঁলোকে যিটো কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিব। যোৱাকালি আমাৰ বিধায়কসকল ব্যস্ত আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত ক'ব, কিন্তু আমাক এনেকৈ কৰি আমাক তেওঁলোকে বিপদে পৰিচালিত কৰিব নোৱাৰে। আমি ৰাইজৰ কাৰণে কাম কৰিমেই। অখিল গগৈ ডাঙৰীয়াই ডাঙৰ ডাঙৰ কথা কয় আৰু মোক ফোন কৰিতো সমষ্টিৰ উন্নয়নৰ কাৰণে টকাকেইটা ঠিকেই লয়। এছেম্বলিত কৈ দিয়ে টকা নাই আৰু মোকতো ফোন কৰি সমষ্টিৰ কাৰণে নিজে লৈ লয়। আমি যদি সমষ্টিৰ কাৰণে টকাই দিব নোৱাৰোঁ, তেওঁ কিয় বিচাৰে? যদি আমি কামেই কৰা নাই, বিধানসভাত এটা কথা কয়, বাহিৰত এটা কথা কয়। বিধানসভাত চৰকাৰক সমালোচনা কৰে আৰু প্ৰত্যেকজন বিধায়কক মন্ত্ৰীক ৰিকুৱেষ্ট কৰি সমষ্টিৰ কাৰণে কৰা নাই। যদি আমি টকা দিব নোৱাৰোঁ, তেওঁৰ সমষ্টিত কেনেকৈ কাম হয়? তেওঁৰ সমষ্টিৰ ৰংঘৰত কেনেকৈ আমি কাম কৰিব পাৰোঁ? তেওঁৰ সমষ্টিত এইবাৰ 25 কোটি টকাৰ কেনেকৈ মথাউৰি নিৰ্মাণ কৰিছোঁ, গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছোঁ। মোক কওক সিদিনা বিধানসভাত তেওঁ ধন্যবাদ কিয় দিছিলে? অখিল গগৈ ডাঙৰীয়া কওক সেইদিনা বিধানসভাত মোক ধন্যবাদ দিছিল যে আপুনি কথা দিয়া মতে 25 কোটি টকা দিলে আৰু হাতযোৰ কৰিছোঁ আৰু অলপ দিয়ক। মোকতো হাতযোৰ অখিল গগৈয়ে কৰিছিল। অখিল গগৈয়ে বিধানসভাত বেলেগ এটা কথা কয়, মোৰ লগত ব্যক্তিগতভাৱে বেলেগ এটা কথা পাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিধানসভাত এটা বেলেগ কথা কয়, ফোনত বেলেগ এটা কথা পাতে। গতিকে তেওঁৰ দুমুখীয়া চৰিত্ৰ মানুহে আমাক বাধা দিব নোৱাৰে।